ওম শান্তি। ৭ ডিচেম্বৰ ২০২৪ সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, সকলো নিৰ্ভৰ কৰে কৰ্মৰ ওপৰত। সদায় ধ্যান ৰাখিব লাগে যাতে মায়াৰ বশীভূত হৈ কোনো ওলোটা কৰ্ম নকৰা, যাৰ বাবে শাস্তি খাবলগীয়া হয়। প্ৰশ্ন: পিতাৰ দৃষ্টিত সকলোতকৈ অধিক বুদ্ধিমান কোন? উত্তৰ: যিসকলৰ পবিত্ৰতাৰ ধাৰণা আছে তেওঁলোকেই বুদ্ধিমান, আৰু যিসকল পতিত তেওঁলোক বুদ্ধিহীন। লক্ষ্মীনাৰায়ণক সকলোতকৈ অধিক বুদ্ধিমান বুলি কোৱা হ'ব। তোমালোক সন্তানসকল এতিয়া বুদ্ধিমান হৈ আছা। পবিত্ৰতাই হৈছে সকলোতকৈ মুখ্য, সেইবাবে পিতাই সাৱধান কৰি দিয়ে, সন্তানসকল এই দুচকুৱে যাতে প্ৰবঞ্চনা নকৰে, ইয়াৰ পৰা সাৱধানে থাকিবা। এই পুৰণি সৃষ্টিক দেখিও নাচাবা, নতুন সৃষ্টি স্বৰ্গক স্মৃতিত ৰাখা। ধাৰণাৰ বাবে মুখ্য সাৰ: ১. পিতাৰ সৈতে সদায় সততাৰে চলিব লাগে। এতিয়া কিবা ভুল হৈ গ'লে সেয়া লুকুৱাব নালাগে। সাৱধান হ'ব লাগে যাতে চকু দৃষ্টি কেতিয়াও আসুৰিক নহয়। ২. সদায় শুদ্ধ নিচা থাকিব লাগে যে বেহদৰ পিতাই মোক পতিত চিচিৰ পৰা সুন্দৰ কাঁইটৰ পৰা ফুল কৰি আছে। এতিয়া মই বাবাৰ হাত পাইছোঁ, যাৰ সহায়ত মই বিষয় বৈতৰণি নদী পাৰ হৈ যাম। বৰদান: শক্তিশালী ব্ৰেকৰ দ্বাৰা ছেকেণ্ডত নেতিবাচকক ইতিবাচকলৈ পৰিৱৰ্তন কৰোঁতা স্ব-পৰিৱৰ্তক হোৱা। যেতিয়া নেতিবাচক অথবা ব্যৰ্থ সংকল্প চলে তেতিয়া তাৰ গতি বহুত তীব্ৰ হয়। তীব্ৰ গতিৰ সময়ত শক্তিশালী ব্ৰেক লগাই পৰিৱৰ্তন কৰাৰ অভ্যাস লাগে। এনেয়েও যেতিয়া পাহাৰত আৰোহণ কৰে তেতিয়া প্ৰথমে ব্ৰেক পৰীক্ষা কৰে। তোমালোকে নিজৰ উচ্চ স্থিতি গঢ়িবলৈ সংকল্পত ছেকেণ্ডত ব্ৰেক লগোৱাৰ অভ্যাস বঢ়োৱা। যেতিয়া নিজৰ সংকল্প বা সংস্কাৰ ১ ছেকেণ্ডত নেতিবাচকৰ পৰা ইতিবাচকলৈ পৰিৱৰ্তন কৰি ল'বা, তেতিয়া স্ব-পৰিৱৰ্তনৰ দ্বাৰা বিশ্ব পৰিৱৰ্তনৰ কাৰ্য সম্পন্ন হ'ব। শ্লোগান: নিজৰ প্ৰতি আৰু সৰ্ব আত্মাৰ প্ৰতি শ্ৰেষ্ঠ পৰিৱৰ্তনৰ শক্তিক কাৰ্যত ৰূপায়িত কৰোঁতাজনেই সঁচা কৰ্মযোগী। সদায় সন্তুষ্ট হৈ থাকি সকলোকে সন্তুষ্ট কৰি সন্তুষ্টমনী হ'বলৈ আজিৰ অব্যক্ত সংকেত। কৰাওতাই কৰাই আছে, মই কেৱল নিমিত্ত হৈ কাৰ্য কৰি আছোঁ। এইটো স্মৃতিত থাকা। এয়াই সেৱাধাৰীৰ বৈশিষ্ট্য। ইয়াৰ দ্বাৰা সেৱাত বা স্বপুৰুষাৰ্থত সদায় সন্তুষ্ট হৈ থাকিবা, আৰু যিসকলৰ নিমিত্ত হ'বা তেওঁলোকো সন্তুষ্ট হ'ব। সদায় সন্তুষ্ট হৈ থকা আৰু আনকো সন্তুষ্ট কৰি ৰাখা, এয়াই সঁচা সেৱাধাৰীৰ বৈশিষ্ট্য। ওম শান্তি।